Hi everyone, welcome back to the channel MRAB Education. আজিৰ এই ভিডিঅ'টোত বিগিনাৰ্ছ সকলৰ বাবে যিসকলে ইংলিছ প্ৰেক্টিছ কৰি আছে বা ইংলিছ ক'বলৈ চেষ্টা কৰি আছে তেওঁলোকৰ বাবে এটা বেসিক ধাৰণা দিব বিচাৰিছো। আমি আটায়ে জানো কিছুমান পাৰ্সনেল প্ৰনাউন যেনে I, we, you, he, she, they এইবিলাক প্ৰনাউনৰ দ্বাৰা আমি অজস্ৰ বাক্য গঠন কৰি ল'ব পাৰো আৰু সেইবিলাক আমি আমাৰ দৈনন্দিন জীৱনত বাক্যবিলাক ব্যৱহাৰ কৰিব পাৰো। এটা বাক্যৰ পৰাই আমি অজস্ৰ বাক্য গঠন কৰি ল'ব পাৰো। মই প্ৰথমতে লৈছো I, my, me, I, my, me অৰ্থাৎ I মই, my মোৰ, me মোক। এই তিনিটা প্ৰথমতে লৈছো যে I like coffee. মই কফি ভাল পাওঁ। এই I like coffee ইয়াৰ পৰা এই বাক্যটোৰ পৰা আৰু অজস্ৰ বাক্য আমি গঠন কৰিব পাৰো। যে I like coffee ইয়াৰ ঠাইত আমি আন এটা বাক্য ক'ব পাৰো I read book, I play football। এনেকুৱা ধৰণে আমি অজস্ৰ বাক্য গঠন কৰি ল'ব পাৰো। ইয়াত কি পাৰ্থক্য হ'ল যে I like coffee লাইকৰ ঠাইত read, I read book, কফিৰ ঠাইত কফি এটা নাউন তাৰ ঠাইত বুক আহিল। এনে ধৰণে আমি যিবিলাক আমি নাউন জানো, যিবিলাক আমি ভাৰ্ব জানো সেইবিলাকৰ দ্বাৰাই আমি সহজভাৱে বাক্যবিলাক গঠন কৰি ল'ব পাৰো। যে কি কৈছিলো মই I like coffee মই কফি ভাল পাওঁ, I read book মই কিতাপ পঢ়ো, I play football মই ফুটবল খেলো। এই ধৰণে বাক্যবিলাক গঠন কৰিব পৰা যাব। তাৰ পিছত this is my book এইখন মোৰ কিতাপ, that is my ball সেইটো মোৰ বল, that is my Android, she is my sister। এনে ধৰণে আমি খালি অনুসৰণ কৰিব বিকল্প এটা বিচাৰি ক'ব লাগে, অন্য একোৱেই নাই। এতিয়া আহো me মানে মোক, he called me সি মোক মাতিছিল বা সি মোক ফোন কৰিছিল, they invited me সিহঁতে মোক আমন্ত্ৰণ বা নিমন্ত্ৰণ জনাইছিল, she helps me তাই মোক সহায় কৰে, he follows me সি মোক অনুসৰণ কৰে, they respect me সিহঁতে মোক সন্মান কৰে। এই ধৰণে বাক্যবিলাক আমি শত বাক্য বনাব পাৰিম। এতিয়া আকৌ আহো we যিটো we আইৰ প্লুৰেল we, our, us। we play cricket আমি ক্ৰিকেট খেলো, we go to school আমি স্কুললৈ যাওঁ, we love our country আমি আমাৰ দেশক ভাল পাওঁ। we পৰা আহিল our, this is our house এইখন আমাৰ ঘৰ। ইয়াৰ পৰা আকৌ বহুত বাক্য গঠন কৰিব পৰা যাব। This is our school এইখন আমাৰ বিদ্যালয়, he is our teacher তেখেত আমাৰ শিক্ষক, this is our village এইখন আমাৰ গাঁও, our village is very clean আমাৰ গাঁওখন বৰ পৰিষ্কাৰ। এই ধৰণে বহুত বাক্য গঠন কৰিব পৰা যাব। ইয়াৰ পিছত us মানে আমাক, we আমি, our আমাৰ, us আমাক। আছেৰে আমি কিদৰে বাক্য গঠন কৰিব পাৰো? For example, they invited us তেওঁলোকে আমাক নিমন্ত্ৰণ কৰিছিল, he respects us তেওঁ আমাক সন্মান কৰে। এতিয়া আন এটা প্ৰনাউন লৈছো you মানে তুমি, your তোমাৰ, you তোমাক। you are a good boy তুমি এজন ভাল ল'ৰা, you are a good girl তুমি এজনী ভাল ছোৱালী, you got it তুমি এইটো পাইছিলা, you gave it me এইটো তুমি মোক দিছিলা। এই ধৰণে বাক্যবিলাক এটাৰ পৰাই বহুত বাক্য গঠন কৰিব পৰা যায়। your মানে তোমাৰ, this is your book, this is your pen এইখন তোমাৰ কিতাপ, এইখন তোমাৰ পেন, this is for you এইটো তোমাৰ বাবে। আকৌ you তোমাক, I will call you মই তোমাক
ফোন কৰিম বা কল কৰিম I will inform you মই তোমাক জনাম she likes you তাই তোমাক ভাল পায় তো এইবিলাকেই হৈছে তাৰমানে I my me we our us you your you ঠিক এই ধৰণে যদি আমি বাক্যবিলাক এটাৰ পৰাই আন 10টা বাক্য গঠন কৰাৰ এটা আমি বিকল্প বিচাৰি লওঁ তেতিয়াহ'লে নিশ্চয় আমাৰ স্পকেন ইংলিছটো ইমপ্ৰুভ হ'বই লাহে লাহে অনৰ্গল কৈ থাকিব পৰা যাব এনিৱে নেক্সট আন এটা ভিডিঅ'ত মই হি she they এই সম্পৰ্কে আলোচনা কৰিম লগ পাম নেক্সট ভিডিঅ'ত টেক কেয়াৰ বাই বাই